নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকৰ বাবে বহুতে ভাল খবৰ আহিল। আপোনালোকৰ স্বাস্থ্য বিভাগৰ ফালৰ পৰা পুনৰ আপোনালোকৰ নতুন চাকৰি মুকলি কৰা হৈছে, য'ত আপোনালোকৰ প্ৰায় 5,000 পদ আপোনালোকৰ মুকলি কৰা হৈছে আপোনালোকৰ গ্ৰেড 3 এণ্ড গ্ৰেড 4-ৰ। আৰু এই পদসমূহৰ বাবে আপোনালোকৰ 10 পাছ 12 পাছ গ্ৰেজুৱেশ্যন সকলোৱে আবেদন কৰিব পাৰিব। আৰু এই পদসমূহৰ বাবে আপোনালোকে অনলাইন যোগে আবেদন কৰিব লাগিব। আপোনালোকৰ কি পদ মুকলি কৰা হৈছে, কিমান বয়সলৈকে আবেদন কৰিব পাৰিব আৰু কিদৰে আপোনালোকে আবেদন কৰিব, সবিশেষ জানিবৰ কাৰণে আমাৰ এই ভিডিঅ'টো মাথো আপোনালোকে শেষলৈকে চাই থাকিব। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আপোনালোকে চাব পাৰে আপোনালোকৰ অল ইণ্ডিয়া ইনষ্টিটিউট অফ মেডিকেল ছায়েন্সৰ ফালৰ পৰা এইসমূহ ভেকেঞ্চি আপোনালোকৰ মুকলি কৰা হৈছে, গ্ৰুপ বি আৰু গ্ৰুপ চিৰ। আৰু ইয়াত আপোনালোকে চাব পাৰে টোটেল ভেকেঞ্চি আছে আপোনালোকৰ 4,576টা ভেকেঞ্চি আপোনালোকৰ মুকলি কৰা হৈছে। আৰু কি পদ আছে আপোনালোকে চাব পাৰে, কেৰাণী, সহায়ক, লাইনমেন, অভিযন্তা, ড্ৰাফটমেন, ফাৰ্মাচী, ৱাৰ্ডেন, ড্ৰাইভাৰ, প্লাম্বাৰ, বিভিন্ন ধৰণৰ পদ আপোনালোকৰ মুকলি কৰা হৈছে আপোনালোকে চাব পাৰে। আৰু আপোনালোকে এছিষ্টেণ্ট ইঞ্জিনিয়াৰ আৰু আপোনালোকে ইলেক্ট্ৰিচিয়ান, আপোনালোকৰ মেকানিক, ড্ৰাফটমেন, ষ্ট'ৰ কিপাৰ, ফাৰ্মাচিষ্ট, ড্ৰাইভাৰ, সকলো বিভিন্ন ধৰণৰ পদ আপোনালোকৰ মুকলি কৰা হৈছে। আৰু এই পদসমূহৰ বাবে আপোনালোকৰ বয়সৰ সময়সীমা বিচৰা হৈছে আপোনালোকে চাব পাৰে। আপোনালোকৰ 18 বছৰ হ'ব লাগিব আৰু মেক্সিমাম আপোনালোকে 35 বছৰলৈকে আবেদন কৰিব পাৰিব। আৰু লগতে আপোনালোকে এইজ ৰিলেক্সনো আপোনালোকৰ দিয়া হৈছে। SC ST হ'লে 5 বছৰ, OBC হ'লে আপোনালোকৰ 3 বছৰ। আৰু কোৱালিফিকেশ্যন বিচাৰিছে, আপোনালোকৰ পোষ্ট ৱাইজ আপোনালোকৰ কোৱালিফিকেশ্যন বিচৰা হৈছে। কিছুমান পোষ্টৰ কাৰণে আপোনালোকে 10 পাছ কৰা হ'লেও আবেদন কৰিব পাৰিব। আৰু কিছুমান পদৰ বাবে আপোনালোকে 10 পাছ লগতে আপোনালোকৰ ডিপ্ল'মা বিচৰা হৈছে। আৰু কিছুমান পদৰ বাবে আপোনালোকে 12 পাছ কৰা হ'ব লাগিব ছায়েন্স ষ্ট্ৰীমৰ পৰা। আৰু কিছুমান পদৰ বাবে আপোনালোকে ডিগ্ৰী কৰা হ'ব লাগিব, লগতে আপোনালোকৰ ডিপ্ল'মা থাকিব লাগিব। আৰু এই পদসমূহৰ বাবে আপোনালোকে অনলাইন আবেদন কৰিব লাগিব। আৰু অনলাইন আবেদন আৰম্ভ হৈছে আপোনালোকে চাব পাৰে। আপোনালোকে 7 জানুৱাৰী 2025ৰ পৰা আপোনালোকৰ অনলাইন আবেদন আৰম্ভ হৈ গৈছে। আৰু লাষ্ট ডেট ৰখা হৈছে আপোনালোকে 31 জানুৱাৰীলৈকে আপোনালোকে এই পদসমূহৰ বাবে অনলাইন যোগে আবেদন কৰিব পাৰিব। এইটোৱে আছিলে বন্ধু বান্ধৱীসকল এটা সৰু সুৰা ইনফৰ্মেশ্যন। সদায় এইদৰে জব নটিফিকেশ্যন পাই থাকিবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।